হেল্ল' নমস্কাৰ মোৰ চেনেলৰ এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো ষ্টাৰ্ট কৰি দিয়া বিশেষ এটা কাৰণো আছে বাৰু মই আপোনালোকক কৈ যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি এটা ভাল কাম হ'বলৈ হৈছে আমাৰ ঘৰত তাৰ কাৰণে যোগাৰ পাতি চলি আছে সেইকাৰণে মায়ে আজি ৰাতিপুৱাই শুই উঠি চব ঘৰ চৰ চাফা তাফা কৰি দিলে আৰু বস্তুখিনি ঠিক ঠাক কৰি দিলে মানে আজি হৈছে বিষ্ণু পূজা এটা পাতিম বুলি ভাবিছো সেইকাৰণে আৰু ৰাতিপুৱা সোনকালে উঠি মই গা পা ধুই ললো আৰু বস্তু বাহানিবোৰ চব ঠিক ঠাক কৰি দিয়া হ'ল আমাৰ যিটো ঘৰৰ নামঘৰ আছে পূজা চূজা কৰি আহি আৰু এইপিনে চাব পাৰি বাতি চাতিবোৰ এনেকে ধুই থোৱা হৈছে এইবোৰ বাচন বৰ্তন ধৰে আৰু যিটো ৰুমত কৰিম সেইখিনি প্ৰিপেয়াৰ কৰা হৈছে ৰুমত পূজাটো কৰা হ'ব সেইকাৰণে চব বস্তুখিনি ইয়াতে আনি ৰেডি কৰি ৰখা হ'ল হৈছে কি কি আছে মই আপোনালোকৰ লগত দেখুৱাই আছো বাৰু অলপ চলপ এইবোৰ ধূপ কবিতা আৰু এইপিনে আপোনাৰ বিষ্ণু পূজাৰ কাৰণে এইবিলাকে বুলি কৈছে ফুলবোৰ নিছো কল আৰু এইপিনে প্ৰচলিত এটা বস্তু আছে আৰু এইপিনে পাত পতোৱাবোৰ আছে কল আছে আৰু কিবা কিবি বস্তু আছে সেইখিনি মই আপোনালোকক দেখুৱাই যাম এইটো চাইডে আগপিনেও মায়ে ৰাতিপুৱাই চফা তফা কৰি থৈছে সেইখিনি আৰু ইপিনে ৰুমটোতো অকণমান ঠিক ঠাক কৰা হৈছে তাৰ পৰা এইটো যিটো আমাৰ পুৰণি নামঘৰ আছিলে এইটোতো দেউতাৰ প্ৰদূষণ হৈছে আৰু এইপিনে এই বৃন্দাবনখন যিখন মই আপোনাক দেখুৱাইছিলো আৰু এইটো ৰুমত কৰা হ'ব পূজা এনেকে চব বস্তু এতিয়া ঠিক ঠাক কৰা হৈছে ইয়াত ধাৰিও আনি থৈছো এইবোৰৰ যি লাগে সৰু সুৰাকে কৰা হৈছে আৰু এতিয়া বহি দেও অহালৈ বাট চাই আছো আমাৰ কামখিনি প্ৰায় ৰেডি কৰি থৈছো আৰু দেউৱে আহিলে তেখেতৰ কামখিনি আৰম্ভ কৰিম আৰু এতিয়া চাওক এই বতৰটো আপোনাক দেখুৱাইছো ৰ'দ দিছে অলপ ভাল লাগিছে ৰ'দ দিয়ে নহয় বৰ হয় ভাল লাগে আৰম্ভ কৰিব পূজাৰ কাম এইবোৰ কাম কৰি আছে আৰু এইবোৰ চব যোগাৰ ইয়াত কৰিয়ে থৈছে মায়ে এতিয়াতো চাহ খাই চাহ দি লৈছে তাৰ পৰা কামখিনি আৰম্ভ কৰিব মই যিমানখিনি পাৰো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনি এতিয়া মই একদম ফুল্লি ড্ৰেছ ধুতি পিন্ধি ললো মানুহ এটা মতা হৈছে বিশেষ মতা নাই বাৰু তথাপি পূজাটো কৰো বুলি আৰু ভিতৰৰ চব যোগাৰ পাতি কৰি আছে মই আপোনালোক প্ৰত্যেকখন কৰিছে ঠিক কৰিছে এইবোৰ দেখিছে চাকি জ্বলাইছে এনেকে বোলে ফেন দি দিয়া হৈছে এইখিনিকে ঠিক কৰি লোৱা হৈছে এনেকে ঠিক কৰি লৈছে তাৰপৰা আৰু পূজাটো আৰম্ভ কৰিব চব ৰেডি কৰি ল'লে তেখেতে কৰি ল'লে তাৰ পাৰি দিয়া হ'ল এতিয়া পূজাৰ কামখিনি আৰম্ভ কৰিব তাৰপৰা আপোনালোকে অলপ চলপ দেখুৱাম যিখিনি পাৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু এইবোৰ চব তেখেতে যোগাৰ মেলাই কৰি লৈছে এতিয়া আৰু কামটো কৰিবলৈ বাকী আছে এতিয়া পূজা আৰম্ভ কৰিছে তেখেতে চব বস্তু ৰেডি কৰি পূজা আৰম্ভ কৰিছে লৈছে চবে সোমাই লোৱা হ'ল বেলেগ সকলে লৈছে তাৰপিছত আৰু লাহেকে পৰ্যায় আৰম্ভ কৰিব আৰু এইপিনে সকাম এনেকে শেষ হ'ল আৰু এইবোৰ চব ভাঙিছে আৰু এইপিনে চাহ তাহ খাই লওঁ অকমান এইপিনে ৰুমত পূজা হৈছিলে এতিয়া ৰুমটো খালী কৰি দিয়া হ'ল শাৰী চাৰি দিয়া হ'ল ৰুম খালী পূজা বস্তুখিনি যেনেকে ৰাখিবলৈ গৈছে তেনেকে ৰখা হ'ল এতিয়া ৰুমটো মুচিব লাগিব সেয়াই আৰু আজিৰ দিনটোত বিষ্ণু পূজা কৰা হৈছিলে কেনেকে কৰিলে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলো আজি পূজা ভালকে কৰি ললো আৰু সেয়া আৰু আজিৰ ভিডিঅ'টোত ইমানে আছিল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আৰু আপোনাৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ'ত
মই আপোনালোকৰ লগত আকৌ উপস্থিত হওঁ। তো আজিলৈ ইমানতে বাই বাই।